হেল্ল' এভৰিৱান, কি খবৰ আপোনালোক সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। আজি মই এটা ব্লগ লৈ আহিলোঁ। কিনো কৰি আছিলোঁ এইকেইদিন তাকে বোলো অকণমান আপোনালোকক গ্লিম্পছ দেখাওঁ। ৰাতিপুৱাই গা পা ধুই আজৰি হৈ নিজৰ কিবা লিখা পঢ়া কাম অলপ আছিলে, তাকে বোলো ষ্টাৰ্ট কৰিম আৰু তাৰ আগতেই নিজৰ বডিটোক হাইড্ৰেট কৰি ল'বৰ কাৰণে তামৰ পাত্ৰত থোৱা পানী অলপ খাই ল'লোঁ। ৰাতিপুৱাই তামৰ পাত্ৰত থোৱা পানী খালে শৰীৰৰ পক্ষে ভাল। মই পিছে ৰাতিপুৱাই গৰম পানী এগিলাচ খাই লওঁ, তাৰপিছত তামৰ পাত্ৰত থোৱা পানী খাবলৈ চেষ্টা কৰোঁ। এই ব্লগটোত আপোনালোকে কি দেখা পাব মই তাকে অলপ কৈ দিওঁ যে এইটোত হৈছে মই প্ৰথম ৰাতিপুৱাৰ ষ্টাডি ছেশ্যন এটা দেখাম। তাতে লিখা পঢ়া কিবাকিবি ঢেৰ কাম কৰিবলগীয়া আছিল, তাকে বোলো আপোনালোকক অলপ দেখাম। নেক্সট আপোনালোকে ইয়াৰ আগৰ দিনটোৰ অলপ গ্লিম্পছ দেখা পাব। তাৰ মাজতে এটা কথা কৈ লওঁ দেই, এইটো হ'ল এটা ফগৰ পাৰফিউম। মই গিফ্ট পাইছিলোঁ, বহুত ধুনীয়া স্মেলটো, আপোনালোকেও কিনিব পাৰে। আৰু অলপ পিছতে যিহেতু কোৰ্টলৈ যামেই, ঘড়ী চৰি পিন্ধি পূৰা ৰেডি হৈয়ে লৈছোঁ আৰু খালি ইউনিফৰ্মযোৰ পিন্ধিম আৰু চুলিখিনি বান্ধি ল'ম, কাৰণ ইমান গৰম মই চুলি মেলি যে যাব নোৱাৰোঁ। ঠাণ্ডা দিনতে মই চুলি মেলি নাযাওঁ, গৰম দিনততো মানে প্ৰশ্নই নাহে আৰু। এতিয়া অৱশ্যে চুলিখিনি অকণমান দীঘল হৈছে, মাজতে পূৰা চুটিকেই কাটি পেলাইছিলোঁ। অৱশ্যে চুলি দীঘল হৈ থাকিলে ভাল লাগে বুলি কয়, কিন্তু কিছুমান সময়ত মানে চুটি চুলিও বহুত মানে লাভৱান হয় আৰু চুটি চুলিৰ পৰা, কাৰণ চুলি ধুলে শুকাবলৈ বেছি সময় নালাগে আৰু সোনকালে বান্ধি ল'ব পাৰি। প্ৰকৃততে ক'বলৈ গ'লে সময়ৰ লগে লগে মানুহৰ যিটো মানে প্ৰায়ৰিটি সেইটো চেঞ্জ হৈ যায়। আগতেতো মই দীঘল চুলিয়ে ভাল পাইছিলোঁ, এতিয়া অৱশ্যে চুটি চুলি ভাল পাওঁ। সকলোৰে প্ৰায়ৰিটিজবিলাক এনেকৈ মানে সময়ৰ লগে লগে চেঞ্জ হোৱা দেখা যায়, আৰু ময়ো তাৰ ব্যতিক্ৰম নহয়। তাৰপিছত এতিয়া আৰু কিবা এটা লেকচাৰ এটা অন কৰি লৈছোঁ, তাকে বোলো অকণমান চাওঁ আৰু। আপোনালোক বাৰু মৰ্ণিং পাৰ্চন নে নাইট পাৰ্চন? মই কিন্তু একদম মৰ্ণিং পাৰ্চন দেই। ৰাতি মই বেছি দেৰিলৈকে সাৰে থাকিব নোৱাৰোঁ, বৰ টোপনি ধৰে। আপোনালোকৰ টোপনি ধৰেনে বাৰু? মৰ্ণিং পাৰ্চন হোৱাটো ভাল বুলি কয়, কিন্তু কেতিয়াবা ৰাতি যেতিয়া সাৰে থাকিবলগীয়া হয়, মানে প্ৰয়োজন হ'লে, তেতিয়া মোৰ বহুত বেছি অসুবিধা হয়। সেইকাৰণে ৰাতি অলপ সাৰে থাকিব পৰা অভ্যাসটো থকাটোও ভাল বুলি ভাবোঁ মই। সেইবুলি সদায় ৰাতি দেৰিলৈকে সাৰে থকাটো মই পক্ষপাতিত্ব নকৰোঁ, কেতিয়াবা আৰু সাৰে থাকিব পাৰিলে ভাল, সদায় নহয় আৰু। I have completed one video lecture, আৰু অথনি আৰু এটা কমপ্লিট কৰি থৈছিলোঁ, দুটা কমপ্লিট কৰিলোঁ। নেক্সটটো যদি দীঘল হয় ভিডিঅ'টো, মই চাগে লেকচাৰটো নাচাম। যদি কম ডিউৰেশ্যনৰ হয় তেতিয়া চাই ল'ম। এটা আছে কম ডিউৰেশ্যনৰ, সেইটো চাই লওঁ। অনলি ফৰ 7 minutes 21 seconds। এনেকৈ কম ডিউৰেশ্যনৰ ভিডিঅ' পালে বিৰাট ভাল লাগে আৰু পটককৈ শেষ হৈ যায় ন, বেছি সময় চাই থাকিব নালাগে আৰু এটা কমপ্লিট হৈ যায় সোনকালে। এয়া বৰষুণ দিলে দেই, মানে অলপ দিলে আৰু বেছি সময় নহয়, তাকে আপোনালোকক অকণ দেখালোঁ। বৰষুণজাক দিছিলহে আৰু শেষেই হ'ল আৰু। তাৰপিছতে এয়া চাহ অকণ খাই লওঁ। ৰাতিপুৱাই খালী চাহকাপ খাই ল'লে ভাল লাগে, মানে ফিকা চাহ আৰু। গাখীৰ চাহটো মই তেনেও মানে নাখাওঁ, লাল চাহেই খাওঁ। লগত এয়া মগু চানা। আপোনালোকে কোনে কোনে ভাল পায় জনাবচোন কমেণ্ট ছেকশ্যনত। এনেও ৰাতিপুৱা চাহৰ লগত বিভিন্ন ধৰণৰ মানে বস্তু খাই ভাল নালাগে, এটা বস্তুৱে মই চিলেক্ট কৰি লওঁ আৰু সেইটোৱে 1-2 মাহ খাই থাকোঁ আৰু। তাৰপিছত সেইটো খাই আমনি লাগিলে আকৌ নতুন কিবা এটা আনোঁ। বাকী আপোনালোকৰ পিনে গৰম কেনেকুৱা পৰিছে জনাবচোন দেই। আৰু এটা কথা, ইমান গৰমত আমিতো ইয়াত কোনোবাই ফেনৰ তলত, কোনোবাই AC লৈ আমি আৰামতেই আছোঁ, কিন্তু যিসকল সেনাবাহিনীৰ জোৱানসকলে আমাৰ সুৰক্ষাৰ কাৰণে গৈ দেশ মাতৃৰ বাবে সেৱা আগবঢ়াই আছে, তেওঁলোকলৈ মই ইয়াৰ পৰাই প্ৰণাম জনাইছোঁ। বাকী পাকিস্তানৰ চৰিত্ৰ আগৰ পৰাই তেনেকুৱাই আছিল, আৰু পাকিস্তানে সদায় সন্ত্ৰাসবাদীক লালন পালন কৰি আহিছে। সন্ত্ৰাসবাদক তেওঁলোকে নিজৰ ঘৰতে ঠাই দিছে, আৰু আমাৰ ভাৰতীয় সেনাসকলে অকল সন্ত্ৰাসবাদীসকলকহে আক্ৰমণ কৰিছিল, আৰু তাকেই তেওঁলোকে নিজক আক্ৰমণ কৰা বুলি ভাবি লৈছে। তাৰ অৰ্থ এইটোৱেই যে
তেওঁলোকে সন্ত্ৰাসবাদক সম্পূৰ্ণৰূপে সমৰ্থন কৰে আৰু সন্ত্ৰাসবাদীৰ ওপৰত হোৱা আক্ৰমণক তেওঁলোকে নিজৰ ওপৰত হোৱা আক্ৰমণ বুলি ভাবে আৰু এই কথা সম্পূৰ্ণ বিশ্বৰ সন্মুখতে তেওঁলোকে প্ৰমাণ কৰি দিলে পুনৰ এবাৰ। বাকী আমি সকলো দেশবাসী আগৰ পৰা একলগ হৈ আছিলোঁ, বৰ্তমানেও আছোঁ আৰু আগলৈও থাকিম। এতিয়া মই কোৰ্টলৈ ওলাম আৰু বাকী চব ৰেডি হৈ আছিলোঁ, খালী ইউনিফৰ্মযোৰ পিন্ধিব আছিলে আৰু চুলিখিনি বান্ধি ল'বলৈ আছিলে। এতিয়া এইবিলাক সামৰি সুতৰি কোৰ্টলৈ ওলাওঁ আৰু এইখিনি সময়তে বৰ খৰধৰ এটা হয়, নোহোৱা নহয়, কিন্তু ৰাতিপুৱা সোনকালে উঠিলে সেই খৰধৰটোৰ পৰা অলপ হাত সাৰিব পাৰি। সেইদিনা যিহেতু বৃহস্পতিবাৰ আছিল, একদম চিম্পুল ৰহৰ দালি, মায়ে তাতে আলু অলপ দি দিছিলে আৰু লগত ভাত কেইটামান খাই পেলাই কোৰ্টলৈ গ'লোঁ। বৃহস্পতিবাৰে যিহেতু নিৰামিষ খোৱা যায়, চ' চিম্পুল থাকে আৰু খানাটো। এয়া কোৰ্টৰ কাম বন কৰি প্ৰায় শেষেই হৈছিল আৰু শেষৰ সময়ত কিবা এটা লিখিবলগীয়া আছিলে, মানে ড্ৰাফ্ট এটা বনাবলগীয়া আছিলে। সৰু ড্ৰাফ্ট, বেছি দীঘল নাছিলে আৰু অসমীয়াত আছিলে মানে লিখিবলগীয়া। তাকে অলপমান ভাইটি এটাই লিখি আছিলে, তাকে অকণমান কৈ দিলোঁ। ময়ো মানে ইমান আৰু পৰিপক্ক হোৱা নাই যে পটককৈ আৰু কৈ দিব পাৰোঁ, তাকে অলপ ভাবিবলগীয়া হয়, অলপ সময় লাগে। সেইকাৰণে সৰু ড্ৰাফ্ট হওঁতেও মানে সময় লাগিছে আৰু সৰু ড্ৰাফ্ট হ'লেও বহুত সময় লাগিলে। তাৰ কিছু সময়ৰ পিছতে ঘৰলৈ আহিবলৈ সাজু হ'লোঁ, কাৰণ সন্ধিয়া লাগু লাগুৱেই হৈছিলে প্ৰায়। যদিও দিনটো দীঘল তথাপিতো সময় লাগে, কাৰণ গোটেই কামখিনি কৰি শেষ কৰি অহালে প্ৰায় আবেলি মানে 4-5টা বাজি যায় আৰু একদম মানে ভাগৰুৱা যেন ফিল হয় আৰু তথাপিও ভাগৰুৱা লাগিলেও মানে উপায় নাই আৰু কামখিনি কৰিবই লাগিব। কাৰণ যদি আধা কৰি থৈ আহোঁ বা আধা কণীয়া কৰি থৈ আহোঁ, তেতিয়া নিজৰে মনটো শান্তি নালাগে, এই ৰাম আধা হৈ থাকিল, কামখিনি কমপ্লিট কৰি অহা হ'লেই ভাল আছিল। তাৰপিছতে এয়া ই ৰিক্সা এখনতে আহিলোঁ, মাজে মাজে দেউতাই নিবলৈ আহে, মাজে মাজে মই এনেকৈ ই ৰিক্সাতে গুচি আহোঁ। বাকী মই ই ৰিক্সাত উঠি পেলাই বৰ ভালেই পাওঁ আকৌ দেই, এনেকুৱা নহয় যে বেয়া পাওঁ। মই প্ৰথমতে আপোনালোকক কৈছিলোঁ যে যিটো মানে মই দিনৰ ভিডিঅ' দেখাই আছিলোঁ, সেই দিনটোৰ আগৰ দিনৰ মই অলপ ক্লিপছ আপোনালোকক দেখাম বুলি। এইটো সেই দিনৰ আগৰ ক্লিপছ, মানে পাৰ্চেল কেইটামান ৰিচিভ কৰিছিলোঁ, তাকে বোলো আপোনালোকৰ লগতে আনবক্সিংটো কৰি দিওঁ আৰু ইয়াতে। এইটো হ'ল এটা মই ড্ৰেছ অৰ্ডাৰ দিছিলোঁ। যিসকলে মানে মোৰ শ্বৰ্ট ভিডিঅ' চাই তেওঁলোকে নিশ্চয় দেখা পাইছে। ধুনীয়া ফ্ৰক এটা আহিছিল দেই এইটোত, চাবচোন। বহু দিনৰ পৰা এই মানে ড্ৰেছটো মই কাৰ্টত থৈ দিছিলোঁ আৰু কিনিম বুলি কিনা হোৱা নাছিলে। লাষ্টত বোলো নাই কিনি লওঁ আৰু, ইমান ধুনীয়া আৰু গৰমত মানে পিয়ৰ কটন বুলি লিখা আছিলে, চ' গৰমত ভাল হ'ব বুলি কিনিলোঁ। তথাপিতো মনত অলপ টেনশ্যন হৈ আছিলে যে মানে কটনত আহে নে নাহে, আকৌ কেতিয়াবা কটন বুলি লিখা থাকে, কেতিয়াবা মানে কটনৰ ঠাইত বেলেগ ফেব্ৰিকৰ কাপোৰহে আহে। মই অৱশ্যে কটন কাপোৰেই প্ৰিফাৰ কৰোঁ, আপোনালোকেও নিশ্চয় প্ৰিফাৰ কৰে। বিশেষকৈ গৰম দিনত কটনতকৈ ভাল আৰু একো নাথাকে। চ' এইটো ফ্ৰকটো বিৰাটেই মানে ছফ্ট ফেব্ৰিকটো আৰু বিৰাট মানে ধুনীয়া ৰংটো। মই যিটো কালাৰ এক্সপেক্ট কৰিছিলোঁ সেইটোৱে আহিলে আৰু যিটো ফেব্ৰিক মানে মই ভাবিছিলোঁ সেইটোৱে আহিলে। চ' মই বিৰাট হেপ্পী আৰু দেই, মানে মাইক সুধিছোঁ কেনেকুৱা লাগিছে ক'বাচোন। আই এম টেলিং ইউ দিছ গাইজ ডেট দিছ ইজ ছ' ছফ্ট, একদম পিয়'ৰ কটন হয়, লিবাছৰ হয় ব্ৰেণ্ডটো, বহুত ধুনীয়া, একদম বিৰাট ছফ্ট হয় আৰু বিৰাটেই আৰাম গৰমৰ কাৰণে পিন্ধিবলৈ। ইউ কেন ৱেৰ দিছ এজ এ ফ্ৰক অৰ অলছ' এজ এ কুৰ্তি। বহুত ধুনীয়া, মিন্ত্ৰাৰ পৰা অৰ্ডাৰ দিছিলোঁ। আৰু ইণ্টাৰেষ্টিং কথাটো এইটো যে যিদিনা মোৰ এই ফ্ৰকটো আহি পাইছিল সেইদিনা আকৌ মানে আমাৰ পঞ্চায়ত ইলেকশ্যন আছিলে দেই, 7 মে'। মায়ে ক'লে এই ফ্ৰকটোকে পিন্ধি লওঁ আৰু আহি পালে যেতিয়া। তাৰপিছত এয়া ঘৰত গৈ চাওকচোন, আমাৰ মৰমৰ কোকো ইমান কিউট নহয়। আৰু মানে মই স্কুটিখন ৰখালেই সি গম পায় আৰু মানে আহিছোঁ বুলি, একদম হুলস্থুল লগাই দিয়ে দৰ্জা মাৰি থ'লে বাহিৰলৈ ওলাবলৈ, মানে বিৰাট ভাল পায় আৰু ইমান দিনৰ মূৰত যাওঁ, তাৰ মানে একদম ফূৰ্তিত ঠাই নাইকিয়া হৈ যায় আৰু এয়া একদম ওচৰতেই ঘূৰি ফুৰিব। তাৰপিছত মায়ে কোচতো উঠিবলৈ ধৰিলে, তাৰপিছত আবেলি আহি পেলাই ঘৰ পালোহি, সন্ধিয়াই লাগিছিল। আৰু এটা কথা, যেতিয়া ঘৰত নাথাকোঁ মানে মা আৰু মই, আৰু যদি দেউতাই পাৰ্চেল ৰিচিভ কৰিবলগীয়া হয়, খং এটা উঠে, কাৰণ মানে এনেই পইচাবিলাক অবাবত নষ্ট কৰিছ বুলি গালি এটা পাৰে। সেইকাৰণে মই মানে কি কৰিলোঁ, এইটো কেছ অন ডেলিভাৰী আছিল যদিও মানে অনলাইনতে পে'মেণ্টটো কৰি দিলোঁ আৰু, কাৰণ দেউতাই ৰিচিভ কৰিব যিহেতু গালি খোৱাতকৈ। তথাপিতো এনে নহয় যে গালি নাখালোঁ, আহি পাওঁতেই ক'লে আৰু এনেই পইচাবোৰ খৰচ কৰি থাকক, কিনো কিনিলি চাওঁ। তাৰপিছত দেউতাকো দেখালোঁ, ইমান ধুনীয়া কভাৰটো ট্ৰেণ্ডিং চলি আছিলে, মানে এনেকুৱা কভাৰ মোৰ বহুত পচন্দ হ'ল, কিনিলোঁ আৰু এইটোও কাৰ্ট কৰি ৰাখিছিলোঁ অৱশ্যে কেইদিনমান দেই। তাৰপিছত মই আপোনালোকক ইয়াতে বিদায় ল'ব লাগিব, আজিলৈ ইমানতে সামৰিলোঁ। থেংক ইউ ছ' মাছ। আই হোপ আপোনালোকেও নিজৰ জীৱনটো সুন্দৰকৈ পাৰ কৰি নি আছে আৰু আগলৈও আপোনালোকৰ জীৱনটো সুন্দৰকৈ পাৰ হৈ যাব। বাকী এয়া বাৰ্থডে পাৰ্টি এটাৰ দৃশ্য আছিলে আৰু এইটো হ'ল বাৰ্থডে বয়টো। চ' থেংক ইউ, বাই বাই, উইল মিট ইউ চুন।